নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোলৈকে ৰাস পূৰ্ণিমাৰ শুভকামনা জ্ঞাপন কৰিছো। আমি নন্দৰ ভাও লৈ লৈ ভাগৰি পৰিছো, সেয়ে আজি আমি এটা গীতৰ মাধ্যমেদি আমাৰ আজি ৰাস পূৰ্ণিমা আমি উদযাপন কৰিবলৈ লৈছো। মোৰ কাষতে আছে জয়শ্ৰী। জয়শ্ৰী হল ঘৰ মাজুলীত আমাৰ অৰুণৰ পত্নী, আমাৰ ৰাস মঞ্চৰ প্ৰতিষ্ঠাতা প্ৰয়াত নগেন বৰুৱাৰ জ্যেষ্ঠ বোৱাৰী। এইকেইটা পৰিচয় থকাৰ উপৰিও তাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰিছে, যোৰহাট মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা। আমি দুইটা গাঁৱৰে দুইটা মিলি আমি এটা গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো। গীতৰ কথা মোৰ নিজৰ সুৰ জয়শ্ৰী মাকেই দিছে। মাকেও গীত গাই অনাতাঁৰ কেন্দ্ৰৰ তেওঁ গীতিকাৰ দীপালী ভূঞা হাজৰিকা, বাঁহী তেওঁৰ হীৰেন আৰু কীবৰ্ডত আছে প্ৰবাল। আমি গীতৰ মাজলৈ পোনে পোনে যাব বিচাৰিছো। সকলোলৈকে আমি পুনৰ আন্তৰিক ধন্যবাদ জনাইছো আৰু পুনৰ ৰাস পূৰ্ণিমাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো।